বছৰৰ লাষ্টৰ মানে মাহকেইটা মানে নৱেম্বৰ ডিচেম্বৰ মাহ আহিলে টেনশ্যন হৈ যায় কাৰণ কি মোৰ কথাকৰ মানে থিয়ৰী এক্সাম থাকে এতিয়া অলপমান মই বোলো পঢ়া শুনাই কৰোঁ আৰু এফালে চাওক ঠাণ্ডা দিন যে বিৰাট ধুনীয়াকৈ খিৰিকী পাই সিট চাইডে ৰ'দ পৰি থাকে কাম কৰিবলৈ ভাল আগবেলা বুটিক মই যোৱা নাই এতিয়া সিহঁতক স্কুলৰ পৰা আনি দুপৰীয়াৰ পিছত বুটিক যাম তেতিয়ালৈকে বোলো অকণমান টাইমটো ইউটিলাইজ কৰোঁ পঢ়ি পেলাই চ' আজি বুটিকত বনাবলৈ লৈছোঁ এইখন ইমান ধুনীয়া নেটৰ শাৰী এইখনৰ পৰা এটা ধুনীয়া আনাৰকলি কুৰ্তা আৰু বহুত দিনতেই দি থোৱা মোক কাষ্টমাৰগৰাকীয়ে আজি ফাইনেলি মই চান্স পাইছোঁ বনাবৰ কাৰণে চ' আপোনালোকক দেখাম কেনেকুৱা কি ওলায় চ' শাৰীখন এনেকুৱা কাটিং হৈ গ'ল মোৰ মাজৰ পাৰ্টটো যোনটোত অলপমান তলত কাম আছে আৰু ওপৰখিনি প্লেইন নেট আছে সেইটো মই তলৰটো কাৰণে থৈছোঁ আৰু তলৰ লাইনিং দিবলৈ চাৰ্কল স্কাৰ্টটো কাটি থৈছোঁ আৰু যোনখিনিত গোটেই ফুল আছিলে সেই ফুলকেইটাৰ পৰা মই এনেকুৱা স্লিভ আৰু মানে ফ্ৰণ্টৰ ওপৰতো বনাই লৈছোঁ এতিয়া চব কাটিং হৈ গ'ল এতিয়া জাষ্ট এছেম্বল কৰিব লাগে চ' লাহে লাহে কৰি লওঁ চ' আনাৰকালিটো ৰেডি হৈ গ'ল ফাইনেল লুকটো এইটো মই অলপমান আপোনালোকৰ কাৰণে ৰেকৰ্ড কৰি থৈছোঁ ডিঙিটো এনেকৈ স্কুৱাৰ ডিঙি দি তাৰে লেচটো মই ডিঙিত লগাই দিছিলোঁ হাততো লেচ আছে আৰু বাকী গোটেই গাটো তেনেকুৱা আৰু এইটো হ'ল ছানডে ৰাতিপুৱা মানে বৰষুণ দি বতৰটো ইমান ঠাণ্ডা কৰিলে তাৰপিছত গা চা ধুই মই অলপমান ওপৰত অকণমান সময় মানে ৰ'দ পৰিছে মই ৰ'দ লৈছোঁ তাৰপিছত ৰেডিও হৈছোঁ একচুৱেলি আজি দিনটো আমাৰ প্লেন আছিল যে আমি অলপমান আজি পাৰ্লাৰ যাম বহুত দিনৰ পৰা আমাৰ চুলি তুলি ট্ৰিম কৰা পেণ্ডিং হৈ আছে মই বহুত দিন ক্লিন আপ কৰোৱা নাই আৰু এটা মানে বহুত ইম্পৰ্টেণ্ট কি নিজক অলপমান পেম্পাৰ কৰাব লাগে মাজে মাজে চ' আমি ওলাই যাওঁতে দেৰি হ'ল চ' আমি ভাবিলোঁ যে বনগাঁও ধাবাতে সোমাই লাঞ্চটো কৰি যাওঁ কাৰণ আমি জাষ্ট ব্ৰেকফাষ্ট কৰি ওলাই গৈছিলোঁ লাঞ্চটো কৰি একেবাৰে আমি পাৰ্লাৰত সোমাই দিমগৈ তেতিয়া যিমান দেৰি হ'লেও একো প্ৰব্লেম নাই আৰু বনগাঁও ধাবাত এতিয়া ঠাণ্ডা দিনত যাবলৈ ভাল বাহিৰত এনেকৈ কেবিনকেইটাত বহি খাবলৈ বিৰাটেই ভাল ৰ'দ পৰি থাকে আৰু আমাৰ পক্ষীপৰীয়ে তাতে কিয় ভাল পায় কাৰণ তাতে মেকুৰী থাকে কুকুৰ থাকে আৰু ইহঁতি খুব ভাল পায় মানে পৰীয়েটো মানে কেট বুলি ক'লে তাই অলপ পাগলে হৈ যায় চ' সেইকাৰণে তাত মানে নেচাৰৰ মাজত আৰু আমি যিহেতু নেচাৰেই ভাল পাওঁ চ' তাতে আমি ভাল পাওঁ আৰু আমি যিহেতু গৈ থাকোঁতে ছাৰ্ভিচটো আমাক ভালেই দিয়ে তাৰপিছত আমি গৈ যোৰহাটৰ ক্লাছিকেলছ বুলি এখন পাৰ্লাৰ তাতে গৈ পালোঁ আৰু গৈ পাই আমি নিজৰ ছাৰ্ভিচবিলাক ষ্টাৰ্ট কৰি দিছোঁ মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ মোৰ ক্লিন আপৰ পৰা বহুত ধুনীয়াকৈ ফেচটো মোৰ ক্লিন আপ কৰি দিলে মাছাজ দিলে বিৰাট ৰিলেক্স হ'লোঁ তাৰপিছত ভাবিলোঁ ভৰিকেইটাৰ অৱস্থা বেয়া হৈ আছিলে অলপমান পেডিকিয়ৰ কৰি লওঁ ভৰিকেইটাত মানে যদি বেলেগে কোনোবাই ধুনীয়াকৈ চাফা কৰি দিয়ে মাছাজ কৰি দিয়ে বিৰাটেই বেছি আৰাম লাগে আৰু ৰিলেক্সেশ্যনৰ কাৰণে মেইন হয় যে ভৰি মাছাজ অলপমান লোৱাটো চ' ধুনীয়াকৈ বহি মই আৰামছে বহি লৈছোঁ মাছাজ চেয়াৰখনতে তেওঁলোকে মাছাজো দি আছে তাৰমানে চেয়াৰখনতো মাছাজ আছে আৰু প্লাছ মোৰ ভৰিটোও ধুনীয়াকৈ ক্লিন কৰিছে মাছাজ কৰিছে ছোৱালীজনী বিৰাটেই ভাল মই বহুত ভাল পালোঁ তেওঁলোকৰ ছাৰ্ভিচবিলাক আৰু পক্ষীপৰীৰো চুলি তুলি ট্ৰিমিঙৰ কাম আছিল চ' ছাইড বাই ছাইড চবৰে কামবিলাক চলি আছে আৰু তাতে চবতছে বেছি ভাল লাগিলে কিয় তেওঁলোকৰ মানে এনি টাইম চাহ আহি থাকে এনি টাইম পানী দি থাকে মানে খুব ধুনীয়া ছাৰ্ভিচ মাত কথাও ভাল গোটেই ষ্টাফবিলাকৰ আৰু খুব য়াং হয় ল'ৰাজন যোনজনে মানে পাৰ্লাৰখন খুলিছে আৰু লাষ্টত মই নিজৰ চুলিখিনিও অলপমান ট্ৰিম কৰাইছোঁ আৰু চবতছে ভাল মোৰ লাগিলে কি যেনেকৈ মই কৈছোঁ যে মোৰ ইমানখিনিয়ে ট্ৰিমিং লাগে ইমানখিনিয়ে কৰি দিছে বা ইমানখিনি ফ্ৰণ্টৰ চুলি কাটিব লাগে সিমানখিনিয়ে কৰি দিছে চ' বিৰাট ভাল লাগিল মোৰ আৰু ধুনীয়াকৈ মোৰ হেয়াৰ কাটটো হৈও গ'ল আৰু বহুত ৰিলেক্সিং লাগিল এটা দিন মানে মাহত এনেকুৱা এটা ৰিলেক্সিং দিন লাগে তাৰপিছত ঘৰলৈ আহিলোঁ এওঁ দিনতে হাঁহ মাংস আনিছিলে দিনতে বনোৱা কথা আছিলে কিন্তু বনাব নোৱাৰিলোঁ এওঁ ক'লে নালাগে বাদ দিয়ে কাইলৈ বনাব মই কৈছোঁ নহয় অলপমান আৰু একদম কমকৈ অলপমান আজি ড্ৰাই ফ্ৰাই কৰোঁ আৰু বাকীখিনি মই থৈ দিছোঁ ফ্ৰিজতে কোমোৰাৰ লগত বনাম যেতিয়া কোমোৰাৰ লগত বনাম তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম আজি জাষ্ট মানে হাঁহ ড্ৰাই ফ্ৰাই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' হাঁহখিনি নিমখ হালধি সানাই আছিলে মই অলপমান পিঁয়াজ দি পেলাই হাঁহখিনি এনেকৈ মুঠি লৈছোঁ আৰু অন্য একো মছলা দিয়া নাই জাষ্ট নিমখ হালধি আৰু স্লাইচ কৰি থোৱা পিঁয়াজ সেইকেইটা তাৰপিছতে আনহাতে মই অলপমান আদা নহৰু অলপমান খুন্দি লৈছোঁ খুন্দাটোতে তাৰপিছত কেৰাহীত তেল দি এইটো বহুত ইম্পৰ্টেণ্ট মেথি দিয়াটো হাঁহ মাংসত মেথি দিব লাগে চ' মেথি গুটি কেইটামান দি পেলাই তাতে অলপমান শুকান জলকীয়া দিছোঁ শুকান জলকীয়া 2টা আৰু তেজপাতো এখিলামান দি দিছোঁ
দি পেলাই মানে হাঁহ মাংসখিনি ইয়াতে ভাজিম আৰু এইটো একদম কমপ্লিট ড্ৰাই ফ্ৰাই হয় খাবলৈ বহুত টেষ্টি লাগে মানে যদি ইয়াৰ লগত মানে ধুনীয়া এখন দালি এখন থাকে ভাত তেতিয়া বিৰাট ভাল লাগে তো ছাইড বাই ছাইড মই বোলো দালি এখনো বনাই লওঁ ভালকৈ বিলাহী চিলাহী দি ধনিয়া চনিয়া দি দালিখন বনাম যিটো ঠাণ্ডা দিনত খাই টেষ্টি লাগে চ' ছাইডত মই দালিও পাতি থৈছোঁ আৰু এইফালে হাঁহৰ মাংসখিনি বনাবলৈ লৈছোঁ চ' তেজপাত তেলত দিয়াৰ পিছত যোনখিনি মই আদা নহৰু অলপমানকৈ খুন্দি লৈছিলোঁ একদম পেষ্ট কৰা নাই চ' সেইখিনি দি দিছোঁ আৰু সেইখিনি দি অলপমান গোল্ডেন ব্ৰাউন হোৱালৈকে আদা নহৰুখিনি ভাজি লৈছোঁ আদা নহৰুখিনি আগতেই তেলত দি ভাজি ল'লে বিৰাট মানে তাৰ ফ্লেভাৰটো বহুত ধুনীয়া আহে মানে কেঁচা কেঁচা ফ্লেভাৰটো থাকি নাযায় আৰু মানে ভালকৈ তেলত ভাজ খাই যায় চ' সেইখিনি কৰি উঠি ইয়াতে যোনখিনি মই মানে সানি থৈছিলোঁ হাঁহৰ মাংসখিনি পিঁয়াজৰ লগত জাষ্ট সেইখিনিয়ে দিছোঁ আৰু অন্য বেলেগকৈ মই পিঁয়াজ দিয়া নাই পিঁয়াজ মই অৱশ্যে সৰু সৰু পিঁয়াজ 3টা কাটিছিলোঁ পিঁয়াজ অলপমান বেছি লাগে ড্ৰাই ফ্ৰাইড চ' সেইটোৰ কাৰণে চ' এতিয়া সেইখিনি মই যোনখিনি মিলাই থৈছিলোঁ সেইখিনি কেৰাহীত দি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু বহুত সময় হাঁহ মাংসখিনি এনেকৈ ভাজিব লাগে প্ৰথম ভাজিছোঁ যাতে পিঁয়াজখিনি ভালকৈ ভাজ খাই যায় যেতিয়া পিঁয়াজখিনি ভালকৈ ভাজ খাই গ'ল তাতে মই মিলাই দিছোঁ আলু নতুন আলু যিহেতু মই অলপমান সৰু সৰুকৈ কাটিছোঁ নহ'লে হাঁহ মাংসখিনি পটককৈ সিজি যাব আৰু আলুটো নিসিজিব সেইটো কাৰণে তাৰ শ্বেপটো অলপমান সৰুকৈ দি লৈছোঁ চ' এনেকৈ কাটি থোৱা আলুখিনিও তাতে মিক্স কৰি দিছোঁ তাৰপিছত লাহে লাহেকৈ ভাজোঁ অলপমান ঢাক মাৰোঁ অলপমান ভাজোঁ তেনেকৈ হাঁহ মাংসখিনি বহুত সময় মই ভাজি লৈছোঁ আৰু যেতিয়ালৈকে সেইখিনি ৰেডি হয় তেতিয়ালৈকে মই দালিখিনিও ভালকৈ মানে তেল মাৰি লৈছোঁ যাতে দালিখিনি ৰেডি হৈ থাকক ভাতো আনহাতে মই পাতিয়ে থ'লোঁ এইখিনি এনেকৈ অলপমান ভাজি যোৱাৰ পিছত যেতিয়া তেলটো এৰে তেতিয়াহে মই মছলা মিলাইছোঁ একদম অলপমান হালধি পাউডাৰ যিহেতু হালধি পাউডাৰ আছিলে অলপমান ধনিয়া পাউডাৰ আৰু অলপমান জিৰা পাউডাৰ বছ অন্য একোৱেই মিলোৱা নাই মছলা সেইখিনিয়ে মিলাইছোঁ এইখিনি মিলাই থৈ এতিয়া হাঁহ মাংস আৰু আলুখিনি অলম'ষ্ট আধা সিজি গ'ল চ' এতিয়া গেছটো অলপমান কমাই থৈ এইখিনি অলপ সময়ৰ কাৰণে ঢাকি থ'ম যাতে মানে হাঁহ আৰু আলুটো ভালকৈ সিজি যায় তাৰপিছত যেতিয়া সেইখিনি সিজি গ'ল তেতিয়া অকণমান তলত লাগি ধৰে যে একদম স্লাইট মানে অলপমান পানী দি দিছোঁ একদম মানে গ্ৰেভি কৰা নিচিনা পানী নহয় একদম অলপমান আপোনালোকে দেখিছে যাতে তলৰ যোনখিনি মছলা হয় নহয় কেৰাহীৰ পৰা ওলাই যায় আৰু যিহেতু পাৰিয়েও খাব হাঁহ মাংস তাই খাই ভাল পায় চ' মই জলকীয়াটো পিছত দিছোঁ আপোনালোকে যদি বেছি জ্বলা লাগে অলপ আগতো দিব পাৰে ভাজা সময়ত মই একেবাৰে পাছত মানে জলকীয়া কেঁচা জলকীয়া 2টা কাটি দিছোঁ আৰু একেবাৰে লাষ্টত দিছোঁ জালুকৰ গুড়ি একেবাৰে লাষ্টতে জালুকৰ গুড়িটো দিব লাগে নহ'লে জালুকৰ ফ্লেভাৰটো লাহে লাহেকৈ নাইকিয়া হৈ যায় প্ৰথমতেই দিলে তাৰপিছত সেয়া কৰি পেলাই সেইটো ক্লিপ লোৱা নহ'ল মই য'ত মানে অলপমান ধনিয়া কাটি পেলাই মিলাই দিছিলোঁ অলপমান কেঁচা ধনিয়া এনেকৈ কাটি মিলাই দিছিলোঁ তাৰপিছত একদম ৰেডি হৈ গ'ল মোৰ ধুনীয়া থালি ভালকৈ খালোঁ আৰু এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ